সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা চলিছে দ্য আসাম ট্ৰিবিউন গোষ্ঠী বিক্ৰী হ'ব নেকি কিন্তু ই এক বিভ্ৰান্তিকৰ তথ্যহে নেকি বাৰু সঁচাকৈ দ্য আসাম ট্ৰিবিউন গোষ্ঠী বিক্ৰী হ'বনে যাক লৈ আজি স্পষ্ট কৰিলে আসাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়নে সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ জাতীয় প্ৰেম আৰু দূৰদৃষ্টিৰ ফলত ৭৭ বছৰৰ আগে স্থাপিত আসাম ট্ৰিবিউন প্ৰতিষ্ঠান হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এটা অগ্ৰণী বাতৰি কাকত প্ৰতিষ্ঠান দ্য আসাম ট্ৰিবিউন হৈছে এখন ভাৰতীয় ইংৰাজী দৈনিক বাতৰি কাকত যি গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশ পায় বৰ্তমান ৭ লাখৰো অধিক প্ৰচাৰ সংখ্যা আৰু ৩০ লাখৰো অধিক পঢ়ুৱৈৰ সৈতে এইখন উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি পঠিত ইংৰাজী কাকত এই কাকতখন প্ৰথম ১৯৩৯ চনত গুৱাহাটীত প্ৰতিষ্ঠা কৰা হৈছিল এই প্ৰতিষ্ঠানৰ পৰা প্ৰকাশিত দি আসাম ট্ৰিবিউন অসমবাণী দৈনিক অসম আৰু গৰিয়সী এইকেইখন কাকত আলোচনীয়ে অসমৰ জাতীয় জীৱনৰ সমৃদ্ধি আৰু জাতীয় সমস্যাৰাজি সমাধানৰ ক্ষেত্ৰত কেইবা দশকো ধৰি বিশিষ্ট ভূমিকা পালন কৰি অহাৰ লগতে ভাষা সাহিত্যৰ বিকাশৰ ক্ষেত্ৰতো বিশিষ্ট অৱদান আগবঢ়াই আহিছে আসাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ সৈতে অংগাংগীভাৱে জড়িত হৈ আছে আসাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়ন ১৯৫৬ চনতে গঠিত আসাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়ন অল ইণ্ডিয়া নিউজ পেপাৰ এমপ্লয়িজ ফেডাৰেশ্যনৰো স্বীকৃতিপ্ৰাপ্ত ইউনিয়ন এই ইউনিয়নে ট্ৰিবিউন প্ৰতিষ্ঠানৰ সাংবাদিক অসাংবাদিক কৰ্মীসকলৰ অধিকাৰ অৰ্জন আৰু ৰক্ষাৰ হকে আহুপুৰুষাৰ্থ কৰি অহাৰ লগতে সামগ্ৰিকভাৱে অসমৰ সকলো সাংবাদিক তথা অসাংবাদিক কৰ্মীৰ নানা সমস্যাৰ সমাধান আৰু অধিকাৰ অৰ্জনৰ সংগ্ৰামত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত হৈ আহিছে কিন্তু ইউনিয়নে মাৰ্জিতীয়া দৰমহা বৰ্ডৰ পৰামৰ্শ অনুযায়ী দৰমহা আৰু অন্যান্য সা সুবিধা আদায় কৰিবলৈ সক্ষম হোৱাৰ পাছত কোভিডকালীন সময়ৰ পৰা প্ৰতিষ্ঠানটোৰ কৰ্মীসকল দুৰ্যোগৰ সন্মুখীন হয় কৰ্মীসকলে পাই অহা বিভিন্ন সা সুবিধা কৰ্তৃপক্ষই কৰ্তন কৰিবলৈ আৰম্ভ কৰে তৎসত্ত্বেও ইউনিয়নে কৰ্তৃপক্ষলৈ সহযোগিতা অব্যাহত ৰাখে প্ৰতিষ্ঠানটোৰ প্ৰতি থকা দায়বদ্ধতা আৰু আন্তৰিকতাৰ বাবে কৰ্তৃপক্ষই ভৱিষ্যনিধিৰ ধন দীৰ্ঘকাললৈ জমা নিদিয়া বহু সংখ্যক অৱসৰপ্ৰাপ্ত কৰ্মীক গ্ৰেচুইট আদায় নিদিয়া LTE আৰু আৰ্জিত ছুটিৰ ধন আদায় নিদিয়াৰ ফলত কৰ্মীসকল বিভিন্ন সমস্যাত ভুগিবলগীয়া হয় শেহতীয়াভাৱে যোৱা মাৰ্চ মাহৰ দৰমহাৰ ৭৫% আৰু এপ্ৰিল আৰু মে মাহৰ দৰমহা এই পৰ্যন্ত আদায় নিদিয়াত সমগ্ৰ প্ৰতিষ্ঠানটোৰ কৰ্মীসকল দুৰ্ভোগৰ সন্মুখীন হৈছে ইউনিয়নে কৰ্তৃপক্ষক লিখিতভাৱে আৰু মৌখিকভাৱে বাৰম্বাৰ দাবী জনাই অহা সত্ত্বেও পৰিস্থিতি উন্নত হোৱা নাই ইয়াৰ পৰিপ্ৰেক্ষিতত ইউনিয়নে যোৱা ১৩ মেৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে কৰ্মসময়ত ব্যাঘাত নকৰাকৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ পাছতো কিন্তু বৰ্তমান বিভিন্ন সামাজিক মাধ্যমত কিছু বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পাইছে এনে প্ৰেক্ষাপটতে ইউনিয়নে নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰে উক্ত সংবাদমেলত তেওঁলোকে কয় যে সামাজিক মাধ্যমত কিছু বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পাইছে ট্ৰিবিউন প্ৰতিষ্ঠানটো আনলৈ হস্তান্তৰ কৰা নহয় তেওঁলোকৰ মাত্ৰ চৰকাৰলৈ প্ৰশ্ন বিজ্ঞাপনৰ ধন আদায় নিদি প্ৰতিষ্ঠানটোৰ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক ইমান কষ্ট দিছে কিয় ট্ৰিবিউন প্ৰতিষ্ঠানে চৰকাৰৰ পৰা পাবলৈ আছে ৬ কোটি টকাৰো অধিক ধন যাৰ সমান্তৰালভাৱে কৰ্তৃপক্ষক তেওঁলোকে কেৱল চৰকাৰী বিজ্ঞাপনৰ ওপৰতে নিৰ্ভৰ নকৰি ৰাজহ বৃদ্ধিৰ হকে তৎকালীন ব্যৱস্থা লোৱাৰ অনুৰোধ জনায় কালি দুপৰীয়া ২ বজাত আমাক আলোচনাৰ কাৰণে মাতিছিল আৰু মাতোতে তেখেতসকলে আমাক এই কথাটো স্পষ্ট কৰি দিছে যে ট্ৰিবিউন প্ৰতিষ্ঠান হস্তান্তৰ কৰা নহয় তথাপি যদি কোনোবা দুষ্ট ৰাজনৈতিক চক্ৰই তলে তলে গোপনে এই কাম কৰি আছে যে আপোনালোকে এটা কথা জানিব যে আমি আসাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়ন এটা ৬৮ বছৰীয়া পুৰণি আমি সংগঠন আৰু আমি সহজতে সেইটো হ'বলৈ নিদিম এই কাৰণে নিদিম আমাৰ কৰ্মীসকলৰ স্বাৰ্থ তাত জড়িত হৈ আছে আৰু এই স্বাৰ্থ আমাৰ বকেয়া পাবলৈ আছে আৰু বহুত কিবা কিবি আছে আমাৰ কোভিডৰ সময়ত কৰ্তন কৰি ৰখা ধন পাবলৈ আছে আমাৰ গ্ৰেচুইটি বহু কৰ্মীয়ে পাবলৈ আছে LTEৰ পইচা পাবলৈ আছে আৰু আমাৰ আৰ্লিফৰ পইচা পাবলৈ আছে সেই সমগ্ৰ দায়িত্ব লৈ পেলাই যদি কোনোবা আগবাঢ়ি আহিব পাৰিব নাই তাত আমাৰ সন্দেহ আছে কিন্তু আমাৰ কিছুমান পূৰ্ব চৰ্ত থাকিব আৰু আমি আসাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়নে আমাৰ কৰ্মীসকলৰ অধিকাৰ ৰক্ষাৰ কাৰণে আমি সংগ্ৰাম কৰিম আমি সৰ্বোত্তম প্ৰকাৰে আমি যুঁজ দি যাম ২.৫ বছৰ ধৰি এটাও চৰকাৰী বিজ্ঞাপন নাছিল নট এ ছিংগল আজি কেইমাহমান আগতে আমি ইউনিয়নৰ তৰফৰ পৰা আমি কাগজৰ সম্পাদকক লৈ আমি লগ কৰিলোঁ আমি চিয়ামক লগ কৰিলোঁ আমি জনসংযোগ মন্ত্ৰীক লগ কৰিলোঁ আমি DIPRৰ সঞ্চালকক লগ কৰিলোঁ তাৰ পিছৰ পৰা অলপকৈ দিয়া কৰিছে কিন্তু জাতীয় জীৱনত
যিখন কাগজে আটাইতকৈ বেছি বৰঙণি যোগাইছে আমাৰ সকলোৰে আপোনালোক সকলোৱে জানে সেই কাকতখনেতো পাব লাগে অন্যান্য কাকতৰ নিচিনাকৈ তেওঁলোকে এটা কম্বাইন হাউচ কাৰণেই মানে এটা গোট কাৰণে যে ট্ৰিবিউনক দিছোঁ দৈনিক অসমক নিদিওঁ আমি ট্ৰিবিউনক দিছোঁ এনেকুৱা মনোভাৱটো ল'লে নহ'ব কাৰণ ট্ৰিবিউনৰ ষ্টাফ বেলেগ দৈনিক অসমৰ ষ্টাফ বেলেগ ট্ৰিবিউনৰ কাম কৰা মানুহ বেলেগ দৈনিক অসমৰ বেলেগ গতিকে এই মানুহখিনিকতো পইচা দিব লাগিব দৰমহা দিব লাগিব সা সুবিধা দিব লাগিব গতিকে চৰকাৰে আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে তেওঁলোকে দৈনিক অসমৰ প্ৰতিও সুদৃষ্টি দিয়ক সংবাদমেলৰ আদিত তেওঁলোকে কয় যে এই সংবাদমেলে এনে বিভ্ৰান্তিৰ উৰ পেলাব নিউজ ৰিপৰ্ট নৰ্থ ইষ্ট নাও